Hello guys, good evening and welcome back to another video. So বন্ধুসকল আমাৰ এটা অপেক্ষাৰ অন্ত পৰি গ'ল যেটো আমি সকলো ক্যান্ডিডেটে বৰ্তমান অসম আৰক্ষীৰ যিখিনি পোষ্টৰ কাৰণে ভাইভা টেষ্টৰ বাবে ৰখি আছিল বা যিখিনি পোষ্টৰ কাৰণে আমি লিখিত পৰীক্ষা দি থৈ আহিছিল তো সেই লিখিত পৰীক্ষাৰ যেটো ৰিজাল্ট দিবলৈ বাকি আছিল আৰু আমি সকলোৱে এটাই কথা ভাবিছিল যে আমাৰ লিখিত পৰীক্ষাৰ ৰিজাল্ট কেতিয়ালৈকে আহিব তাতে লাগিলে এবিইউবি হওক এপিঅ এডাম মেসেঞ্জাৰ হওক কনষ্টেবল ড্ৰাইভাৰ হওক বটমেন ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কাৰ্পেণ্টাৰ যিমানখিনি পদে নহওক কিয় তো যেটো কোম্পানী লেভেল আমাৰ ৰিটেন টেষ্ট হৈছিল কোম্পানী লেভেল আমাৰ ফিজিকেল টেষ্ট হৈছিল আৰু কনষ্টেবল ড্ৰাইভাৰখিনিৰ স্কিল হৈছিল বা এডাম মেসেঞ্জাৰ স্কিল হৈছিল তো যেটো আমি সকলোবিলাক টেষ্ট দি থৈ অহাৰ পিছত আমি ৰিটেন টেষ্ট দি থৈ আহিলো যোৱা এপ্ৰিল মাহৰ 6 তাৰিখে অৰ্থাৎ দেওবাৰে তো তাৰ পিছত আমি অপেক্ষা কৰিছিলোঁ আমাৰ ৰিটেনৰ ৰিজাল্টটো বা আমাৰ ভাইভা কেতিয়ালৈকে অনুষ্ঠিত হ'ব ঠিক আছে তো এটা ফাইনালি আমাৰ সেই অপেক্ষাৰ অন্ত পৰি গ'ল তো যেহেতু অফিচিয়েলি ৱেবছাইটত নটিফিকেশ্যন আহি গৈছে যে আজি যেহেতু 30 এপ্ৰিল হয় আৰু 30 এপ্ৰিল তাৰিখে আমাৰ অফিচিয়েলি ৱেবছাইটত আমাৰ নটিফিকেশ্যন আহি গ'ল যে কেতিয়ালৈকে আমাৰ সেই ভাইভা টেষ্টখিনি অনুষ্ঠিত কৰা হ'ব বা আমাৰ কেতিয়ালৈকে এডমিট কাৰ্ডবিলাক দিয়া হ'ব ঠিক আছে তো এই ভিডিঅ'টো সকলোৱে ধুনীয়াকৈ এটা বুজাই আছোঁ চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন কাৰণে আৰু আগন্তুক আহিবলগীয়া যিখিনি এপিঅ আৰু এডাম মেসেঞ্জাৰ কনষ্টেবল ড্ৰাইভাৰ পদ থাকিব তাতে যিবিলাক ইনফৰমেশ্যন হ'ব মই সকলোবিলাক এই চেনেলটো শ্বেয়াৰ কৰিম মাত্ৰ তোমালোকে ছাপোৰ্ট কৰি যাব ঠিক আছে চ' বন্ধুসকল যেহেতু আমাৰ আজি 30 এপ্ৰিল হয় আৰু 30 এপ্ৰিলৰ যেটো অফিচিয়েলি নটিফিকেশ্যন আহি গ'ল যে আমাৰ যিমানখিনি ভাইভা টেষ্ট হ'বলৈ গৈ আছে তো সেই ভাইভা টেষ্টখিনি কেতিয়ালৈকে হ'ব তো যেহেতু আমাৰ যিখিনি ভাইভা টেষ্ট হ'বলৈ বাকী আছিলে তো সেই ভাইভা টেষ্টখিনি অহা মে মাহৰ 9 তাৰিখ অৰ্থাৎ 9 মে তাৰিখে আমাৰ সেই ভাইভা টেষ্টবিলাক হ'ব আৰু আমাৰ ভাইভাৰ কাৰণে যিখন প্ৰৱেশ পত্ৰ হ'ব বা আমাৰ যিখন এডমিট কাৰ্ড হ'ব তো সেই এডমিট কাৰ্ডখন অহাকালি অৰ্থাৎ 1 মে তাৰিখে তোমালোকে দিনৰ 11টা বজাত ডাউনলোড কৰিব পাৰিবা SLPRB ৱেবছাইটত তো তোমালোকে ডাউনলোড কৰিবৰ কাৰণে নিজৰ ৰোল নম্বৰ এপ্লিকেশ্যন নম্বৰ বা ডেট অফ বাৰ্থটো মাৰিলে তোমালোকৰ সেই এডমিট কাৰ্ডখন ডাউনলোড কৰি যাব পাৰিবা লগতে তোমালোকৰ যিটো ৰিজাল্ট হয় সেইটো এক্সট্ৰাকৈ নহয় তাতে তোমালোকে গম পাই যাবা ঠিক আছে তো যেহেতু মই অন্য ভিডিঅ'বিলাকত কৈছিলোঁ যে এপ্ৰিলৰ লাষ্ট নহ'লে মে মাহৰ ফাৰ্ষ্ট বা ছেকেণ্ড উইকত আমাৰ ৰিজাল্টবিলাক আহি যাব তো ফাইনেলি সেয়া হৈ গ'ল আমাৰ এতিয়া ৰিজাল্ট অহাকালি অৰ্থাৎ দিব ঠিক আছে যেটো অফিচিয়েলি নটিফিকেশ্যন আজি আহি গ'ল আৰু অফিচিয়েলি নটিফিকেশ্যন উল্লেখ কৰিছে আমাৰ যিখন ভাইভাৰ কাৰণে প্ৰৱেশ পত্ৰ হয় তো সেই ভাইভাৰ কাৰণে প্ৰৱেশ পত্ৰখন অহা মে মাহৰ 1 তাৰিখ অৰ্থাৎ অহাকালি তো আমাৰ সেই এডমিট কাৰ্ডখন আমি পাম আৰু আমাৰ যিখন নেকি এডমিট কাৰ্ড তো সেই এডমিট কাৰ্ড আমি দিনৰ 11টা বজাত আমাৰ SLPRB ৱেবছাইটত উপলব্ধ হ'ব আৰু আমি তাৰ পৰা ডাউনলোড কৰিব পাৰিম ঠিক আছে তো তাৰ বিপৰীতে আৰু আমাৰ যিটো নেকি আমাৰ ভাইভা টেষ্ট হ'ব তো সেই ভাইভা টেষ্টটো অহা 9 মে অৰ্থাৎ 9 মে তাৰিখে আমাৰ ভাইভা টেষ্টখিনি অনুষ্ঠিত হ'ব আৰু সেই ভাইভা টেষ্ট ক'ত হ'ব এতিয়ালৈকে ঠাই উল্লেখ কৰা নাই যেহেতু যেতিয়া নেকি আমি এডমিট কাৰ্ড পাম তো তাই এডমিট কাৰ্ডৰ আমাৰ চেণ্টাৰ বা আমাৰ যিখন ঠাই হ'ব সেই ঠাইটো তাতে উল্লেখ কৰিব তো মাত্ৰ তোমালোকে এডমিট কাৰ্ডত সকলোবিলাক গম পোৱা যায় ঠিক আছে তো আজিৰ আৰু বেছি টাইম নাই প্ৰায় আৰু তোমাৰ 10 ঘণ্টামান ৰখাৰ পিছত তোমালোকে কাইলৈ তোমালোকৰ যিখন নেকি এডমিট কাৰ্ড তো সেই এডমিট কাৰ্ড পাব আশা কৰোঁ সকলোৰে মনৰ আশাবিলাক পূৰণ হওক আৰু আগন্তুক আহিবলগীয়া যিমান ধৰণৰ ভেকেঞ্চি থাকিব তো সকলোবিলাক ভেকেঞ্চিৰ কাৰণে যিবিলাক ইনফৰমেশ্যন থাকিব তো সকলোবিলাক মই এই চেনেলটোৰ জৰিয়তে শ্বেয়াৰ কৰিম আৰু মই যিবিলাক ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ সকলোবিলাক মই ৰিয়েল বেজিত শ্বেয়াৰ কৰোঁ কোনো এটা ফেক নহয় যিহেতু মই কৈ আছিলোঁ আমাৰ ৰিজাল্টটো এপ্ৰিলৰ লাষ্টত নহ'লে মে বা মেৰ মাজত বা মেৰ ফাৰ্ষ্ট উইকত দিব বুলি তো ফাইনেলি মেৰ ফাৰ্ষ্ট উইকত আমাৰ ৰিজাল্ট আহি গ'ল ঠিক আছে অহাকালি অৰ্থাৎ 1 মে তাৰিখে আমি ৰিজাল্ট পাম তো কাৰ নাম আহিব তো সকলোৱে কমেণ্ট কৰি জনাব ঠিক আছে বাকী ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাওক আৰু যদি চেনেল ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰক মটিভেশ্যন দিয়ক সদায় এনেকুৱা ভিডিঅ' আগবঢ়াই থাকিব পাৰোঁ তো আজিলৈ বিদায় নেক্সট ভিডিঅ'ত লগ পাম জয় হিন্দ জয় অসম বন্দে মাতৰম বাই বাই